Hello dear aspirants, মই বিজন বাৰ আজি আকৌ হাজিৰ হলো স্পেশালি ফৰ আসাম টেট aspirants, that is জুনে জুনে তোমাৰ আসাম স্পেশাল টেটৰ কাৰণে এপিয়াৰ হ'ব। ঠিক আছে, ইহঁতৰ কাৰণে মই আজি উপস্থিত হলো। তো আজি আৰু এটা নতুন ভিডিও বনাবলৈ গৈ আছো তোমালোকৰ কাৰণে। ইন মাই প্ৰিভিয়াস ভিডিও মই অলৰেডি এটা ভিডিও বনালো তোমালোকৰ কাৰণে, that is 2021ত লোৱাৰ প্ৰাইমাৰী যোনটো টেট আছিল সেই টেটৰ পেপাৰৰ পৰা তোমালোকৰ সিডিপিৰ যে কোৱেশ্চন পেপাৰ কোৱেশ্চনটো আছিল 30টা কোৱেশ্চন, তো 30টা কোৱেশ্চন মই অলৰেডি সলভ কৰিছো। তো জুনে জুনে মোৰ এই ভিডিওটো চাই আছে, তোমালোকে যদি হেতু ভিডিও চোৱা নাই কাইন্ডলি মই ৰিকুৱেষ্ট কৰিম তোমালোকে হেতু চাই লোৱা, বিকজ ইট উইল বি হেল্পফুল ফৰ ইউ গাইজ। ঠিক আছে, তোমালোকৰ কাৰণে হেল্পফুল হ'ব। সো আজিৰ ভিডিওটোত মই যিমান কেইটা পাৰো লোৱাৰ প্ৰাইমাৰী দ্যাট ইজ 2021 পেপাৰৰ পৰা ম্যাথছৰ যিমান কেইটা কোৱেশ্চন আছে মই আজি সলভ কৰি তোমালোকক দেখাম। ঠিক আছে, উইথ প্ৰপাৰ এক্সপ্লেনেশ্যন। এণ্ড গাইজ আৰু এটা কথা ক'বলৈ গৈ আছোঁ, তোমালোকৰ বাবে মই অলৰেডি এটা প্লেলিষ্ট বনাই ৰাখিছোঁ আসাম টেটৰ। ঠিক আছে, তো তোমালোকে সেইটো চাব পৰা, তাৰ পৰা তোমাৰ ডেফিনেটলি মই কৈ আছোঁ তোমালোকক যদি চোৱা তোমালোকৰ হেল্প হ'ব, এইটো চিয়'ৰ আছে। বহুতকেইটা ভিডিঅ' অলৰেডি মই আপলোড কৰিছোঁ ইন ডিফাৰেণ্ট লেংগুৱেজ, ন' ডাউট লেংগুৱেজৰ প্ৰব্লেম হ'ব পাৰে, বাট তোমালোকে যদি সেইবোৰ কুৱেশ্যন চোৱা মে বি তোমালোকৰ কমন পৰিব পাৰে এক্সামত। চ' সেইটোৱে। তো ব'লা উইদাউট ৱেষ্টিং এনি মোৰ টাইম এতিয়া ক্লাছটো ষ্টাৰ্ট কৰি দিওঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। চ' আজিৰ ফাৰ্ষ্ট কুৱেশ্যন, এটা বৰ্গৰ বাহু 1/2 সেণ্টিমিটাৰ হ'লে ইয়াৰ পৰিসীমা কিমান হ'ব? চ' দ্য ছাইড অফ এ স্কুৱাৰ ইজ গিভেন। এটা স্কুৱাৰৰ ছাইড কিমান দিয়া আছে, বৰ্গৰ ছাইড কিমান দিয়া আছে তোমাৰ 1/2 সেণ্টিমিটাৰ। তো বৰ্গটোৰ পেৰিমিটাৰ কি হ'ব? পেৰিমিটাৰ মানে পৰিসীমা। তো চোৱা, যদি মই স্কুৱাৰৰ কথা কওঁ, তোমালোকে জানা যে স্কুৱাৰৰ কি হয়, গোটেইকেইটা ছাইড কি হয়, ইকুৱেল হয়, isn't it? So suppose this is your square. Now স্কুৱাৰৰ পেৰিমিটাৰৰ ফৰ্মুলা কি হয়? স্কুৱাৰৰ পেৰিমিটাৰ বা পৰিসীমাৰ ফৰ্মুলা কি হয়? মই শৰ্টকাটত লিখি আছোঁ, P stands for পেৰিমিটাৰ। ঠিক আছে, তোমালোকে পৰিসীমা লিখিব পাৰা। তো ইয়াতে কি দিছে, পৰিসীমা কিমান আছে তোমাৰ, that is হাফ। সো স্কুৱাৰৰ অৰ্থাৎ বৰ্গৰ পৰিসীমাৰ ফৰ্মুলা কি হয়? যেহেতু বৰ্গৰ 4টা ছাইড থাকে, দ্যাটছ ওয়াই 4 ইনটু ইয়াৰ বাহু পূৰণ কৰিব লাগে, দিছ 4 ইনটু সাইড, দ্যাট ইজ দ্য ফৰ্মুলা। মানে বৰ্গৰ পৰিসীমা ওলোৱাৰ ফৰ্মুলা কি হ'ল তোমাৰ 4 ইনটু সাইড। তো 4 4টা সাইড আৰু বাহুৰ মাপ কিমান দিয়া আছে ইয়াতে, হাফ। তো এইটো মাল্টিপ্লাই কৰি দিয়া। তো মাল্টিপ্লাই কৰিলে এতিয়া চোৱা 2 1 যা 2 আৰু 2 2 যা 4 কাটি গ'ল। ওপৰত থাকিল কিমান, তোমাৰ ওপৰত থাকি গ'ল ইয়াতে 2 আৰু ইয়াতে 1 আছে। তো মাল্টিপ্লাই কৰি দিলে কি হ'ব, 2 ইনটু 1 কৰিলে এনসাৰ আহি যাব কোনটো 2। তো অপশন নম্বৰ বি উইল বি দ্য কাৰেক্ট এনসাৰ। ঠিক আছে, বুজিছা? আকৌ যদি বুজা নাই ভিডিঅ'টো অলপ বেক কৰি ল'বা, বুজি যাবা। বৰ্গৰ পৰিসীমাৰ ফৰ্মুলা হয় 4 ইনটু বাহু। ঠিক আছে, দেন নেক্সট কুৱেশ্যন আছে তোমাৰ কিমান, 1.44ক যদি তোমালোকে 1.2 দি কিনে ডিভাইড কৰা তেন্তে কিমান আহিব? চ' চোৱা 1.44 আছে, ইয়াক তোমালোকে কি কৰিবা, 1.2 দি কিনে ডিভাইড কৰি দিবা, ৰাইট। তো সিম্পলি মনত ৰাখা, যেহেতু 12 ধৰি লোৱা, এইটো কি ধৰিবা তোমালোকে 12 ধৰি ল'বা, আৰু ওপৰটো 144। ঠিক আছে, তো এতিয়া যদি 12.2 মই ধৰা নাই, 12 1 যা 12 হ'ব, আৰু 12 যা কিমান হয় 44। ক্লিয়াৰ? এতিয়া ওপৰত কিমান ঘৰৰ ওপৰত বাদত পূৰণ আছে, 2 ঘৰ পিছত পূৰণ আছে নহয়। তো 2 ঘৰ থাকিলে তোমালোকে 1 ঘৰ পিছত পূৰণটো ডটটো বহাই দিবা, মানে বিন্দুটো বহাই দিবা। সো এনসাৰ কি হৈ যাব 1.2। তো 1.2 উইল বি দ্য কাৰেক্ট এনসাৰ। কি ক'লোঁ মই, 1.44 আছে, ইয়াক 1.2 দি কিনে ডিভাইড কৰা। তো 1.2টোক তোমালোকে 12 ধৰা, আৰু এইটো যোনটো আছে তোমালোকৰ কি আছে 144, এইটোক তোমালোকে কি ধৰি লোৱা 1.44ক তোমালোকে 144 ধৰি লোৱা। এতিয়া তোমালোকে জানা যে 12 ইনটু 12 কৰিলে কিমান হয়, 144 আহি যায়। তো এটা তোমালোকে 12 লিখি দিয়া। নাও এই 1.44ত কিমান ঘৰ পিছত তোমাৰ দুটা মানে পইণ্ট আছে, দ্যাট ইজ 1 2 দুটা ঘৰ পিছত পইণ্ট আছে, ৰাইট। তো দুটা ঘৰ পিছত যদি ওপৰত পইণ্ট থাকে তেন্তে তোমালোকে এটা ঘৰ পিছত পইণ্টটো বহাই দিবা। সো দ্য কাৰেক্ট আনসাৰ উইল বি 1.2, অপশন নম্বৰ এ। গট ইট? আৰু যদি এনেকা বুজা নাই তেন্তে মই আকৌ দেখাই আছোঁ তোমালোকে এনেকা কৰিব পাৰা, লাইক 1 পইণ্টবোৰ উঠাই দিবা। তো পইণ্টবোৰ যদি উঠাই দিয়া 144 আহি যাব,
এতে 12 ফাটি যাব নাও এই পয়েন্টটো হাটি গলে উপৰত কিমান আহি যাব তোমাৰ 10 আহি যাব উপৰত ঠিক আছে আৰু তলত সোৱা 1.44 আছে তো ইয়াৰ পৰা এইটো পয়েন্ট হাটি গলে কিমান আহিব এতে 100 আহি যাব ঠিক আছে এতিয়া 10 1 যা 10 10 10 যা কিমান হয় 100 হয় জানা তোমালোকে ঠিক আছে 10 10 যা 100 জানা নাও এতে কিমান আছে 12 আছে 12 1 যা 12 12 12 যা কিমান হয় 44 এতিয়া 10 দি কেনে যেতিয়া তোমালোকে 12 ক ডিভাইড কৰিবা কিমান आंसर আহি যাব 1.2 কমাই গল মাথাত বুজিছা সো তোমালোক যোনটো ইজি লাগে তোমালোকে হেতু কৰিব পাৰা দেন নেক্সট কোৱেশ্চন এনএমই আইসিটি কোনটো বৰ্ষত আৰম্ভ কৰা হৈছিল নাও ডিয়াৰেষ্ট পেৰেন্টস তোমালোকৰ কিহৰ কাৰণে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন সলভ কৰিব লাগে মই কৈ আছো ৰিজনটো চোৱা এই যে কোৱেশ্চনটো আছে দ্যাট ইজ কোৱেশ্চন নম্বৰ 33 যে আছে নহয় এই কোৱেশ্চনটো তোমালোকৰ প্ৰিভিয়াস ইয়াৰ টেট দ্যাট ইজ 2019 যোনটো টেট হৈছিল হেতু টেটতো এই কোৱেশ্চনটো আহিছিল সেম কোৱেশ্চন ডিটো আহিছিল আৰু মোৰ অলৰেডি ভিডিও বনোৱা আছে মই 2019 ত মই ভিডিও বনাইছিলো যেতিয়া মই নিজে টেট দিছিলো তেতিয়া মই ভিডিও বনাইছিলো আৰু সেম কোৱেশ্চন মই মানে সৰি মই 2021 ত টেটটো দিছো বাট আই সলভ দ্যাট ভিডিও প্ৰিভিয়াসলি মানে 2019 ৰ যোনটো পেপাৰ আছিল মই সলভ কৰিছিলো তোমালোকে যদি বিশ্বাস নহয় তেন্তে তোমালোকে মোৰ চেনেলত গৈ কিনে হেতু টেটৰ যে ভিডিওবোৰ আছে তোমালোকে তাতে চাব পাৰা 2019 ৰ টেটৰ পেপাৰ সলভ কৰা আছে ম্যাথছৰ আৰু সেম কোৱেশ্চন এতে মানে এতে আহিছে তো হেতু কাৰণে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনবোৰ তোমালোকে সলভ কৰিব লাগে তো সোৱা নেক্সট কোৱেশ্চনটোৰ आंसर কি হ'ব 33 ৰ आंसरটো কি হ'ব তো এনএমই যোনটো আছে আইসিটি এক্ট ঠিক আছে তোমাৰ এটো লঞ্চ হৈছিল কিমান ইয়াৰত ইন্ট্ৰোডিউস হৈছিল দ্যাট ইজ 2019 ত ঠিক আছে সো 2009 কি মই কৈ আছো 2009 ত এটো ইন্ট্ৰোডিউস হৈছিল বা লঞ্চ হৈছিল আৰু এটো লঞ্চ কৰিছিল এটো লঞ্চ কৰিছিল এমএচআরডি এট দ্যাট টাইম এমএচআরডি এটো লঞ্চ কৰিছিল দ্যাট ইজ মিনিষ্ট্ৰি অফ হিউম্যান ৰিসোর্স এন্ড ডেভেলপমেন্ট ঠিক আছে এই এমএচআরডিৰ বৰ্তমান নাম কি হয় মিনিষ্ট্ৰি অফ এডুকেশন দ্যাট ইজ এমওই এট প্ৰেজেন্টৰ নাম কি হয় এমওই তো এটো দ্যাট ইজ তোমাৰ এনএমই আইসিটি লঞ্চ কৰা হৈছিল কাৰ দ্বাৰা তোমাৰ এমএচআরডি দ্বাৰা আৰু এই এমএচআরডিৰ এট প্ৰেজেন্ট নাম কি এমওই ঠিক আছে মিনিষ্ট্ৰি অফ এডুকেশন আৰু যদি ইয়াতে এনএমই আইসিটিৰ কথা কোৱা হয় এই এনএমই আইসিটিৰ কেতিয়া ফুল ফৰ্মো আহি যায় তো এইটো ফুল ফৰ্ম হল তোমাৰ ন্যাশনাল মিশন অন এডুকেশন থ্ৰু আইসিটি ঠিক আছে এনএমইৰ ফুল ফৰ্ম কি হল ন্যাশনাল মিশন অন এডুকেশন থ্ৰু আইসিটি এটো লঞ্চ কৰা হৈছিল 2009 ত ঠিক আছে কোনখিনিত লঞ্চ কৰা হৈছিল তোমাৰ আন্ধ্ৰ প্ৰদেশ ত্ৰিপুতি ঠিক আছে এজ এ সেন্ট্ৰালি স্পন্সৰ্ড স্কিম মানে এটো সেন্ট্রাল গভর্নমেন্টৰ এটা স্কিম হয় ক্লিয়ার দেন নেক্সট তোমালোকক মই এটো অসমীয়া কোৱেশ্চন দেখাই আছো কাৰণ এটো মানে ইংলিশ কোৱেশ্চনত অলপ ভুল আছে ঠিক আছে দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কেইডাল সৰলৰেখা আঁকিব পাৰি বাট ইংলিশটো যদি পঢ়া তাতে ভুল আছে সো ইংলিশ কোৱেশ্চনটো তোমালোকক খুদিছে হাউ মেনি লাইনস ক্যান বি ড্ৰন থ্ৰু টু গিভেন পয়েন্টস এতে স্ট্ৰেট লাইনৰ কথা কোৱা নাই তো অসমীয়া কোৱেশ্চনটো বেঙ্গলী কোৱেশ্চনটো তোমাৰ স্ট্ৰেট লাইনৰ কথা কৈছে সৰলৰেখাৰ কথা কৈছে বাট এতে সৰলৰেখাৰ কথা কোৱা নাই ঠিক আছে তো সিম্পলি মনত ৰাখিবা যেতিয়া সৰলৰেখাৰ কথা কোৱা হয় যদি আমি সৰলৰেখাৰ কথা কও সাপোজ দুটা পয়েন্ট ধৰি লোৱা দুটা বিন্দুৰ মাজেৰে আমি সদায় তোমাক কেটা লাইন ড্ৰ কৰিব পাৰি স্ট্ৰেট লাইন ওকে স্ট্রেট লাইনৰ কথা যদি কোৱা হয় তাতে দুটা সৰলৰেখাৰ মাজেৰে সদায় এটা স্ট্রেট লাইন ড্ৰ কৰিব পাৰি আৰু যদি স্ট্রেট লাইন নহয় সৰলৰেখা নহয় তেন্তে তো আমি যিমান মৰ্জি তিমানে স্ট্রেট লাইন ড্ৰ কৰিব পাৰি ঠিক আছে যদি সৰলৰেখা নহয় ক্লিয়াৰ সে এক্সাম্পল যদি এটো সাপোজ কৈছিল যে সৰলৰেখা না লাগে তেন্তে মই এনেকা এটা লাইন ড্ৰ কৰিব পাৰি এনেকা এটা লাইন ড্ৰ কৰিব পাৰি আকৌ মই এনেকা লাইন ড্ৰ কৰি কেনে এনেকা লাইন আনিব পাৰি যদি স্ট্রেট লাইন হয় মনত ৰাখিবা অলৱেজ 1 হ'ব আৰু যদি স্ট্রেট লাইন নকয় তেন্তে অসংখ্য লাইন আমি ড্ৰ কৰিব পাৰি দুটা বিন্দুৰ মাজেৰে কি কৈছো বুজিছা স্ট্রেট লাইনৰ যদি কথা কয় তেন্তে দুটা বিন্দুৰ মাজেৰে সদায় এটা স্ট্রেট লাইন ড্ৰ কৰিব পাৰি আৰু যদি স্ট্রেট লাইনৰ কন্ডিশন না থাকে তেন্তে তোমাৰ যিমান মৰ্জি তুমি হিমান কেটা লাইন ড্ৰ কৰিব পাৰিবা সো কোৱেশ্চন কাৰেক্ট কৰি লবা এটো স্ট্রেট লাইন হ'ব ঠিক আছে how many straight line can be drawn এতে স্ট্রেট লাইন হ'ব how many straight line can be drawn ঠিক আছে দেন যুগ্ম মৌলিক সংখ্যা কোনটো হ'ব কোৱা
এই কুৱেশ্যনটো মই 2021 যেতিয়া মই টেটৰ পেপাৰ সলভ কৰিছিলোঁ তেতিয়া বনাইছিলোঁ। দ্য ইভেন প্ৰাইম নম্বৰ, তো প্ৰাইম নম্বৰ কাক কোৱা হয় তোমালোকে জানাই। প্ৰাইম নম্বৰ হয় এনেকুৱা এটা সংখ্যা যাৰ এটা ফেক্টৰ থাকে 1, ঠিক আছে, যাৰ এটা কমন ফেক্টৰ থাকিব 1 আৰু এটা সংখ্যা হ'ল দ্যাট নম্বৰ ইটসেল্ফ। সাপোজ এক্সাম্পল মই যদি 3 কওঁ, ঠিক আছে, 3ক আমি 1 ৰে ডিভাইড কৰিব পাৰি এণ্ড 3ক মই 3 দি কেনে ডিভাইড কৰিব পাৰি। তো প্ৰাইম নম্বৰ বা মৌলিক সংখ্যা হ'ল এনেকুৱা সংখ্যা যাক তুমি 1 দি কেনে ডিভাইড কৰিব পাৰা আৰু দ্য নম্বৰ ইটসেল্ফ যেনেকৈ ইয়াতে আছে, মানে 3 যদি হয় 3 দি কেনে ডিভাইড কৰিব পাৰিবা। সে এক্সাম্পল এগেইন যদি মই 5 লওঁ, তো 5ক মই 1 দি কেনে ডিভাইড কৰিব পাৰোঁ, আকৌ মই 5ক কি দি কেনে ডিভাইড কৰিব পাৰোঁ 5। সো কনসেপ্ট ক্লিয়াৰ। প্ৰাইম নম্বৰ মানে কি বুজিছা? নাও ইয়াতে এতিয়া সুধিছে যে দ্য ইভেন প্ৰাইম নম্বৰ, যুগ্ম প্ৰাইম নম্বৰ কোনটো হ'ব? তো এইটো মনত ৰাখিবা, সবচে মানে আটাইতকৈ সৰু আৰু ইভেন প্ৰাইম নম্বৰ হ'ল তোমালোকৰ আটাইতকৈ সৰু আৰু ইভেন প্ৰাইম নম্বৰ হয় তোমালোকৰ 2। তো অপশ্যন সি উইল বি দ্য কাৰেক্ট এনসাৰ। তো প্ৰাইম নম্বৰ কি বুজি পাইছা, আৰু আটাইতকৈ সৰু প্ৰাইম নম্বৰ হ'ল 2 আৰু প্লাছ দিছ ইজ দ্য অনলি ইভেন প্ৰাইম নম্বৰ। মনত ৰাখিবা একমাত্ৰ ইভেন প্ৰাইম নম্বৰ আছে আৰু সেইটো হলো তোমালোকৰ 2। সো এনসাৰ হ'ব সি। সো 2ক এৰি কেনে, দ্যাট ইজ এই 2টো এৰি কেনে বাদ বাকি যিমান প্ৰাইম নম্বৰ আছে মনত ৰাখিবা গোটেইকেইটা কি হয় তোমালোকৰ অযুগ্ম হয়, দ্যাট ইজ অড হয়, ঠিক আছে। প্ৰাইম নম্বৰ 2ক এৰি কেনে যিমান বাকি প্ৰাইম নম্বৰ আছে গোটেইকেইটা কি হয় তোমালোকৰ অড প্ৰাইম নম্বৰ হয়। লাইক 3, 5, 7, 11, 13, ঠিক আছে, 17, 19, অল দিজ আৰ অড প্ৰাইম নম্বৰ। সো 2 হ'ল একমাত্ৰ তোমালোকৰ যুগ্ম প্ৰাইম নম্বৰ। তো কুৱেশ্যনত তোমালোকৰ কি আছে, এটা ঘনকৰ আয়তন, কুৱেশ্যন নম্বৰ 36ত দিয়া আছে, এটা ঘনকৰ আয়তন 64 সেন্টিমিটাৰ কিউব হ'লে ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব? সো ঘনক মানে তো তোমালোকে ভালদৰে জানা, লাইক তোমালোকে যে আছিল নহয় নেকি এটা বস্তু যে আমি সৰু থাকোঁতে মিলোৱাইছিলোঁ, মানে কালাৰ মিলাব লাগে নহয় ঘূৰাই কেনে, ঠিক আছে, দ্যাট ইজ দ্য ঘনক, ঠিক আছে। তো এই ঘনকটোৰ কি দিয়া আছে তোমালোকৰ, সো এইটোক ইংলিছত কি কোৱা হয় তোমালোকৰ কিউব বুলি কোৱা হয়। তো কিউবৰ কি দিয়া আছে তোমালোকৰ ভলিউমটো দিয়া আছে, আয়তন দিয়া আছে। তো এতিয়া কৈছে যদি আয়তন হয় তোমাৰ 64 সেন্টিমিটাৰ কিউব, তেন্তে ইয়াৰ এজ, ঠিক আছে, এজ বা ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব? তো চোৱা মই এইটো কেনেকৈ সলভ কৰি আছোঁ। সো তোমালোকে মনত ৰাখিবা ঘনকৰ আয়তনৰ ফৰ্মুলা কি হয়, ভলিউমৰ ফৰ্মুলা কি হয়, দ্যাট ইজ সাইড কিউব, ঠিক আছে। তো ধৰি লোৱা ঘনকৰ সাইডটো হ'ল তোমাৰ এল, ঘনকৰ সাইডটোক মই কি ধৰি ল'লোঁ এল ধৰি ল'লোঁ, ঠিক আছে। ঘনকৰ সাইডটোক মই কি ধৰিলোঁ এল ধৰি ল'লোঁ, সে ঘনকৰ সাইড এল, ঠিক আছে। আৰু ইয়াৰ তোমাৰ ভলিউম দিয়া আছে, ভলিউম কিমান দিয়া আছে 64, মানে আয়তন দিয়া আছে 64 সেন্টিমিটাৰ কিউব। এতিয়া ভলিউমৰ ফৰ্মুলা কি হয় এল কিউব, কিমান হয় এল কিউব। ভলিউমৰ ফৰ্মুলা কি হয় তোমাৰ কিউবৰ ভলিউমৰ ফৰ্মুলা হয় এল কিউব। তো এতে এল কিউব কিমান দিয়া আছে 64, ঠিক আছে, 64 দিয়া আছে। এতিয়া যদি তোমালোকে 64 প্ৰাইম ফেক্টৰ ওলোৱা, ফেক্টৰাইজ যদি তোমালোকে কৰা 64ক, সে দিস ইজ ইয়াৰ 64, তোমার যদি ইয়াক ভাঙা 4 দি কেনে ভাঙা, তো 4 16 64, এগেইন 4 দি কেনে ভাঙিলে কিমান আহিব, ঠিক আছে। তো তোমার 4 4 16। তো এই কিউবটোক আমি কি কৰিব পাৰোঁ কিউব ৰুট কৰিব পাৰি, কিউব ৰুট কৰিব পাৰি না, ৰাইট, কিউব ৰুট আমি কৰিব পাৰি। তো ইয়াতে 4 কিউব লিখিব পাৰি 64ক আমি, ঠিক আছে। নাও এইটো কিউব কেনসেল, তো এলৰ মান কিমান আহি যাব তোমালোকৰ, এলৰ মান আহি যাব 4 সেন্টিমিটাৰ। আৰু 4 সেন্টিমিটাৰ কোনখিনিত আছে তোমালোকৰ অপশ্যন বিত আছে। সো অপশ্যন বি উইল বি দ্য কারেক্ট। 4 সেন্টিমিটাৰ কোনখিনিত আছে অপশ্যন বিত আছে। সো অপশ্যন বি উইল বি দ্য কারেক্ট আনসার। বুজি গৈছা কেনেকৈ কৰিব লাগে এইটো? যদি বুজা নাই তেন্তে ভিডিঅ'টো অলপ বেক কৰি ল'বা, আৰামছে কৰিব পাৰিবা তেতিয়া। এইটো তোমালোকক দেখালো জাষ্ট ৰাফ হিচাপে, ঠিক আছে। নেক্সট কুৱেশ্যন একদম ইজি, এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য এ হ'লে কালি কি হ'ব? সো তোমালোকে জানা যে বৰ্গৰ কালিৰ ফৰ্মুলা কি হয়, বৰ্গৰ কালিৰ ফৰ্মুলা হয় বাহু স্কোয়াৰ, ঠিক আছে। তো এতে ইহঁতে অলৰেডি কি কৈছে সাইডৰ মানটো কি দিছে এ দিছে। তো
এইটুক আমি স্কোয়ার কৰি দিওঁ তেন্তে কি হৈ যাব কালি আহি যাব তো ফৰ্মুলা হিচাপে তোমাৰ এনসাৰ কোনটো হ'ব 37 অপশন বি তো বৰ্গৰ কালিৰ ফৰ্মুলা কি হয় বাহু ইনটু বাহু দ্যাট ইজ a into a will give you equal to a square so a square will be the correct answer option b so next question to চোৱা দুটা নম্বৰৰ তোমালোকৰ কি দিয়া আছে LCM দিয়া আছে 276 আৰু HCF দিয়া আছে কিমান তোমাৰ 3 ঠিক আছে এতিয়া কৈ দিছে কৈ if the 1/3 of one number এটা নম্বৰৰ 3 ভাগৰ 1 ভাগ কিমান হয় তোমাৰ 69 কৈছে দুটা নম্বৰ আছিল নহয় দুটা নম্বৰৰ LCM হয় 276 আৰু HCF হয় তোমাৰ 3 এতিয়া কৈছে যদি এটা নম্বৰৰ মান মানে এটা নম্বৰৰ 1/3 ৰ ভ্যালু যদি তোমালোকৰ 23 হয় তেন্তে আদাৰ নম্বৰটো কি হ'ব আনটো নম্বৰ তোমালোকৰ কি হ'ব তেতে আমালোকৰ হিন্ট দিয়া আছে এটা নম্বৰৰ 1/3 দিয়া আছে মানে 3 ভাগৰ 1 ভাগৰ মান কিমান দিয়া আছে 23 তো মই এটো কমপ্লিট মানটো উলাই ল কমপ্লিট মানটো উলাই ললে মোৰ आंसर উলাই যাব তো সোয়া মই কেনেকা কৰি আছে এটো সো 1/3 ৰ ভ্যালু কিমান দিয়া আছে এতে 1/3 ৰ ভ্যালু দিয়া আছে তোমাৰ 23 তো ইয়াৰ কমপ্লিট ভ্যালু কি হ'ব যদি কমপ্লিট ভ্যালু মোক উলাব লাগে মই 3 লগত এটো মাল্টিপ্লাই কৰি দিম তো 3 লগত 23 ক মাল্টিপ্লাই কৰিলে কমপ্লিট ভ্যালু কিমান আহি যাব 69 আহি যাব রাইট তো এটা নম্বৰ মই পাই গলো 69 তো আন নম্বৰটো কি হ'ব তো সোয়া এটোৰ এটা ফৰ্মুলা আছে ঠিক আছে দুটা সংখ্যাৰ LCM আৰু HCF ৰ মাল্টিপ্লিকেশন মানে দুটা সংখ্যাৰ LCM আৰু HCF ক পূৰণ কৰিবা ঠিক আছে তো LCM 276 into HCF তাৰ মানে LCM into HCF সমান সমান কি হয় সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা মানে কোন সংখ্যা দুটা যোনটো সংখ্যা মই উলাব লাগিব লেট সে যোনটো সংখ্যা আমাক উলাব লাগে হেতুক আমি x ধৰিলো তো x পূৰণ ইয়াৰ লগত আন সংখ্যাটো আমাৰ লগত কি দিয়া আছিল আন সংখ্যাটো মই উলাই লৈছো দ্যাট ইজ your 69 ৰাইট তো x into 69 কৰি দিবা এটো ফৰ্মুলা হয় ফৰ্মুলাটো মনত ৰাখিবা তোমালোকৰ মই ইংলিশত কৈ দি আছো LCM into that is LCM into HCF অর্থাৎ লসাগু into গসাগু ইকুয়াল টু কি হয় প্রোডাক্ট অফ টু নাম্বারস মানে দুটা সংখ্যাৰ পূৰণফল তো যোনটো সংখ্যা আমি নাজানো হেতুক আমি x ধৰিছো আৰু যোনটো অলৰেডি মই উলাই লৈছো হেতুক মই 69 এটা লিখি দিলো পূৰণফল এতিয়া সোৱা তোমালোকে কি কৰিবা সিম্পলি সাইড চেঞ্জ কৰি দিয়া ঠিক আছে সিম্পলি সাইড চেঞ্জ কৰি দিয়া দ্যাট ইজ 276 into 3 লিখা এতে এটো কি আছে মাল্টিপ্লায়াৰ ফৰ্মত আছে নহয় এটো সাইড চেঞ্জ কৰি দিয়া সাইড চেঞ্জ কৰিলে কি আহি যাব 69 এতে আহি যাব আৰু এতে থাকিব কি x এতিয়া তোমালোকে কি কৰিব পৰা কাটিব পৰা কেনেকা কাটিবা কোৱা কেনেকা কাটিবা তোমালোকে তো তোমালোকে যদি 69 1 যা 69 কৰা আৰু 69 4 যা তোমালোকৰ কিমান আহি যায় 276 69 4 যা আহি যায় তোমালোকে তোমাৰ 276 সো ওপৰত বাকি থাকি গল কি ওপৰত বাকি থাকি গল তোমালোকৰ 4 আৰু এটা বাকি থাকি গল 3 তো 4 into 3 কৰিলে কিমান আহি যাব 12 আহিব আৰু x ৰ মান উলাই গল কিমান 12 তো আন নম্বৰটোৰ ভ্যালু কিমান হ'ব তোমালোকৰ দ্যাট ইজ 12 সো আই হোপ এটো বুজি গৈছা যদি কবাত বুজিবলৈ প্ৰবলেম হৈছে জাস্ট ব্যাক কৰা মই ফৰ্মুলাটো লেখা নাই বাট মই ফৰ্মুলাটো তোমালোকক কৈ দিছো কি হ'ব LCM into HCF equal to product of two numbers অর্থাৎ দুটা নম্বৰৰ পূৰণফল বা গুণফল তো নেক্সট কোৱেশ্চন তলৰ কোনটো প্ৰকৃত ভগ্নাংশ ডিয়াৰ এস্পাৰেন্টস মই অলৰেডি এটা ফ্ৰেকশনৰ ওপৰত ভিডিও বনাইছো তোমালোকে টেটৰ ৰিলেটেড হয় ফ্ৰেকশনৰ ওপৰত মোৰ এটা ভিডিও বনোৱা আছে তোমালোকে যদি হেতু চোৱা তোমালোকৰ ফ্ৰেকশন ক্লিয়াৰ হৈ যাব ঠিক আছে তো প্ৰকৃত ভগ্নাংশ বা তোমালোকৰ প্ৰপাৰ ফ্ৰেকশন মানে কি মনত ৰাখিবা প্ৰকৃত ভগ্নাংশ বা প্ৰপাৰ ফ্ৰেকশনত কি হয় তোমাৰ যোনটো নিউমাৰেটৰ থাকে ঠিক আছে মনত ৰাখিবা নিউমাৰেটৰ অৰ্থাৎ তোমালোকৰ লব যোনটো থাকে ঠিক আছে কোনটো লব যোনটো ওপৰত থাকে নহয় লব যোনটো থাকে সেই লবটো সদায় কি হ'ব তোমালোকৰ ডিনোমিনেটৰ এই যে ডিনোমিনেটৰ আছে অৰ্থাৎ তোমালোকৰ হৰতকে কি হয় সৰু হয় হৰতকে কি হয় তোমালোকৰ সৰু হয় তো মনত ৰাখিবা প্ৰকৃত ভগ্নাংশ হল এনেকা এটা ভগ্নাংশ যোনখিনি তোমাৰ ওপৰৰ সংখ্যাটো সৰু হয় আৰু তলৰ সংখ্যাটো তোমাৰ কি হয় ডাঙৰ হয় ক্লিয়াৰ প্ৰকৃত ভগ্নাংশ বুজি গলা
সে এক্সাম্পল 3/7 সো ওপৰৰ সংখ্যাবোৰ কি হয় ইয়াতে ডাঙৰ হয় নহয় সৰি মই কি কৈছোঁ ওপৰৰ সংখ্যাবোৰ সৰু হয় চাব পাৰি আছা কিংবা তোমালোকৰ সে এক্সাম্পল 8/17 তো যেতিয়া তোমালোকে চাবা যে তোমালোকৰ সৰি ফৰ দ্য নয়েজ যেতিয়া তোমালোকে চাবা যে ওপৰৰ ভগ্নাংশটো দ্যাট ইজ ওপৰৰ সংখ্যাটো নিউমেৰেটৰ লবৰ মানটো সৰু আছে তেতিয়া হেতু কি হ'ব তোমালোকৰ প্ৰকৃত ভগ্নাংশ হ'ব ঠিক আছে তো এতে কোনখিনি তোমালোকৰ মানে নিউমেৰেটৰটো তোমাৰ সৰু আছে সোৱা এতেই মাত্ৰ সৰু আছে 1 টো সৰু আছে বাদ বাকিটো সব কেৰেত কি আছে তোমাৰ মই এটো হটাই দি আছো ৰাফ কৰি দি আছো সো এতিয়া তোমালোকে যদি সোৱা একমাত্ৰ এটোৱে এটা সংখ্যা আছে যোনখিনি তোমাৰ কি আছে তোমাৰ নিউমেৰেটৰটো সৰু আছে দেন ডিনোমিনেটৰ সো এ উইল বি দা কারেক্ট आंसर দেন 12 আৰু 30 ৰ সাধাৰণ উৎপাদক কোনটো হ'ব সো মনত ৰাখিবা যেতিয়া কমন ফ্যাক্টৰৰ কথা কোৱা হ'ব কিংবা তোমালোকৰ সাধাৰণ গুণিতকৰ কথা কোৱা হ'ব সিম্পলি মনত ৰাখিবা দুটা নম্বৰ যিকেটা নম্বৰক তোমাৰ মানে একেটা সংখ্যা মানে কোন সংখ্যাই দুটা নম্বৰক ডিভাইড কৰিব পাৰে হেতুৰ মাল্টিপ্লিকেশন লব লাগে সে এক্সাম্পল তোমালোকে এটো ধৰি লোৱা 12 ক তোমালোকে কি কৰিব পাৰা 12 * 1 লিখিব পাৰা দেন 12 ক আকৌ কি দৰে লিখিব পাৰা 2 * 6 লিখিব পাৰা দেন 12 ক আমি 3 * কি লিখিব পাৰো 4 লিখিব পাৰো হৈ গল এতিয়া যদি মই 6 ৰ কথা কও তো 6 ক তোমালোকে কেনে লিখিব পাৰা 6 * 1 লিখিব পাৰা ৰাইট আকৌ তোমালোকে কি লিখিব পাৰা 2 * 3 লিখিব পাৰা ৰাইট তো এতিয়া সোয়া ভালদৰে চাবা দুটাৰ মাজত কি কমন আছে দুটাৰ মাজত সোয়া এতে 2 আছে এতে অলসো 2 আছে দেন এতে 3 আছে দেন এতেও 3 আছে ঠিক আছে সো এই দুটাৰ কমন ফ্যাক্টৰ কি হ'ব দুটাখিনি মানে দুটা জায়গাতে তোমাৰ 2 * 3 আছে 2 * 3 আছে তো তোমাৰ কমন ফ্যাক্টৰ কোনটো হৈ যাব সরি তো তোমাৰ কমন ফ্যাক্টৰ হৈ যাব 2 * 3 and 2 * 3 কইলে কিমান আহিব 6 তো 6 আহি আছে তোমালোকৰ কারেক্ট आंसर সো এ উইল বি দা কারেক্ট आंसर কি হ'ব অপশন এ দ্যাট ইজ 6 উইল বি দা কারেক্ট आंसर এতিয়াও যদি বুজা নাই মই আৰু এটা টেকনিকত তোমালোকৰ বুঝাই আছো মানে এটা এনেকা নম্বৰ যেটো নম্বৰ দুটাকে ভাগ কৰিব মানে যিবোৰ নম্বৰ দুটা সংখ্যাকে ভাগ কৰিব পাৰে হেইবোৰক মাল্টিপ্লাই কৰিলে তোমাৰ কি হয় কমন ফ্যাক্টৰ আহি যায় তো সোয়া মই আকৌ দেখাই আছো তোমালোকক যদি এনেকা বুঝা নাই তো আকৌ সোয়া মই কেনেকা বুঝাই আছো তোমালোকক সে এক্সাম্পল এতে তোমাৰ কি আছে এতে আছে 12 আছে আৰু এতে কি আছে তোমাৰ 30 ঠিক আছে নাও এতিয়া কোৱা কোনটো টেবল নামতা পঢ়িলে তোমালোকৰ 12 আহিব আৰু 30 আহিব এটা মাত্ৰ টেবল আছে এটা নহয় অনেক বহুত কেটা টেবল আছে বাট মই এটো কি কৰি আছো 6 দি কেনে ডিভাইড কৰিম ইয়া ফিৰ 2 দি কেনে ডিভাইড কৰিলে 2 6 যা 12 and 2 15 যা কিমান আহি যাব 30 আকৌ মই এই দুটাক ডিভাইড কৰিম কেনেকা 3 দি কেনে ডিভাইড কৰিলে 2 3 যা 6 and 2 3 5 যা কিমান হ'ব 15 এতিয়া সোয়া ইয়াৰ পিছত যদি মই ডিভাইড কৰিবলৈ যাও মই 2 ক সেপাৰেটলি লিখিব পাৰো 2 1 যা 2 দি কেনে 2 ক ডিভাইড কৰিব পাৰো বাট ক্যান আই ডিভাইড 2 দি কেনে মই 5 ক ডিভাইড কৰিব পাৰিম নে নোৱাৰি তো 5 টো যেনেকা আছে এনেকৈ থাকি যাব ঠিক আছে বুজি পাই আছা এতিয়া তোমালোকে ভালদৰে সোৱা এই 2 টো ধৰি কিনে তোমালোকে কি কৰিছা দুটা সংখ্যাকে ডিভাইড কৰিছা নে দেন এই 3 দি কিনে তোমালোকে আকৌ 3 and 15 ক ডিভাইড কৰিব পাৰিছা তো যিটো সংখ্যা দি কিনে তোমালোকে গোটেই কেটা সংখ্যাক ডিভাইড কৰিব পাৰিবা সেই দুটা সংখ্যাৰ পূৰণ ফলে হল তোমাৰ কি কমন ফ্যাক্টৰ তো দুটা সংখ্যা কি আছিল 2 and 3 তো এই দুটাকে পূৰণ কৰি দিলে তোমালোকৰ কমন ফ্যাক্টৰ কিমান আহি যাব 6 তো 6 উইল বি দা কারেক্ট आंसर এতিয়া বুজিছা আই হোপ আৰু ইয়াতে মই এই 2 টো কিয় লোৱা নাই বিকজ এই 2 টো অনলি হেতু এই 2 টো ডিভাইড কৰিছে দিস 2 এই 2 টো জন্তু আছে এইটো খালি অনলি এইটো ডিভাইড কৰিছে 5 ক ডিভাইড কৰিছে নে কৰা নাই তো কমন ফ্যাক্টৰ হবলৈ গলে এনেকা সংখ্যা হ'ব লাগিব যি সংখ্যাটো গোটেই কেটা সংখ্যাক ডিভাইড কৰে লাইক এই 2 12 ক ডিভাইড কৰিছে আকৌ 30 ক ডিভাইড কৰিছে আকৌ এই 3 টো তোমাক 6 ক ডিভাইড কৰিছে এন আকৌ 15 ক ডিভাইড কৰিছে বুজিছা কনসেপ্ট ক্লিয়াৰ ওকে
দেন তলৰ কোনটো 68ৰ উৎপাদক নহয় সিম্পলি 68ৰ উৎপাদক কোনটো নহব কোৱা না মই কলো নহয় উৎপাদক মানে কি যেটো সংখ্যা দি কিনে তুমি কোনো এটা সংখ্যাক ডিভাইড কৰিব পাৰা তুমি 68ক 2 দি কিনে ডিভাইড কৰিব পাৰা 68ক তোমালোকে 4 দি কিনে ডিভাইড কৰিব পাৰা এণ্ড 68ক তোমালোকে 17 লৈকে দি কিনে ডিভাইড কৰিব পাৰা মানে কি কি সংখ্যা দি কিনে ডিভাইড কৰিব পাৰা দ্যাট ইজ দা ফ্যাক্টৰ আৰু ইয়াতে সুধিছে হিহতে কি নট এ ফ্যাক্টৰ সো কারেক্ট আনসার কোনটো হৈ যাব অপশন নম্বৰ সি উইল বি দা কারেক্ট আনসার সো নেক্সট কোয়েশ্চন 7 ৰ প্ৰথম চাৰিটা গুণিতক কোনটো হ'ব ঠিক আছে দ্যাট ইজ ফার্স্ট 4 মাল্টিপলস অফ 7 তো তোমালোকে জানা যেতিয়া গুণিতকৰ কথা কোৱা হয় বা মাল্টিপলছৰ কথা কোৱা হয় তোমালোকে অলৱেজ ৰিমেম্বাৰ দা টেবল নামতা আছে নহয় নামতা নেউতা যোনটো আছে হেবু তোমালোকৰ মনত ৰাখিব লাগিব তো 7 এর টেবল কোনটো হ'ব লাইক 7 1 যা 7 তো গুণিতক এইবোৰ হয় ঠিক আছে দেখ 7 2 যা 14 দেন 7 3 যা 21 দেন 7 4 যা কিমান হ'ব 28 আৰু কোৱেশ্চনক আমালোক খুদিছে কি 7 ৰ প্ৰথম চাৰিটা গুণিতক আৰু এটো কোনখিনিত আছে দ্যাট ইজ অপশন নম্বৰ সি আছে তো সি উইল বি দা কারেক্ট আনসার গুণিতক মানে অলৱেজ মনত ৰাখিবা টেবল বা নেউতা দেন 0.9 ইনটু 0.008 মাল্টিপ্লাই কৰিলে কিমান হ'ব এটো সিম্পলি হৈ যাব তোমালোকৰ অপশন ডি উইল বি দা কারেক্ট আনসার দ্যাট ইজ 0.0072 নাও এটো কেনেকা হল চোৱা তোমালোকে সিম্পলি মনত ৰাখিবা 9 ৰ লগত 8ক মাল্টিপ্লাই কৰিলে কিমান আহিব 9 8 যা 72 7 আহি যাব এতে সরি 72 আরে মই কি কই সো তোমালোকৰ 9 8 যা 72 আহি গল তাৰ পিছত যেতিয়া 9 ৰ লগত তোমালোকে 0ক মাল্টিপ্লাই কৰিবা ইট উইল গিভ ইউ 0 দেন এগেইন 0ক মাল্টিপ্লাই কৰিলে 0 নাও এতিয়া তোমালোকৰ এতে তো তোমালোকৰ তিনিটা পয়েন্ট আছে তিনি ঘৰ পিছত পয়েন্ট আছে আৰু এতে এক ঘৰ পিছত পয়েন্ট আছে তো মনত ৰাখিবা যেতিয়া তোমালোকে মাল্টিপ্লাই কৰা না দুটা সংখ্যাৰ মাজত এতে কি কৰি আছে তোমালোকে মাল্টিপ্লাই কৰি আছে চাইছানে তো মাল্টিপ্লাই কৰিলে যেতিয়া মনত ৰাখিবা ইহঁতৰ যে পয়েন্ট আছে দ্যাট ইজ কিমান ঘৰ পিছত এতে পয়েন্ট আছে তিনি ঘৰ পিছত এতে পয়েন্ট আছে ৰাইট 0.008 তিনি ঘৰ পিছত এতে পয়েন্ট আছে আৰু এতে এক ঘৰ পিছত পয়েন্ট আছে তো ইউ হ্যাভ টু প্লাস দ্যাট ঘৰ তো তিনি ঘৰ প্লাস এক ঘৰ প্লাস কৰিলে কিমান হ'ব চাৰি ঘৰ সো দ্যাটস ওয়াই তোমাৰ পয়েন্টটো কি হ'ব চাৰি ঘৰ পিছত শিফট হৈ যাব তো তোমালোকে চোৱা 2700.0 সো চাৰি ঘৰ পিছত পয়েন্টটো শিফট হৈ গৈছে তো পয়েন্ট কেনেকা শিফট হয় বুজিছা যদি মাল্টিপ্লাই কৰা তেতিয়া তোমালোকৰ কি হয় পয়েন্টৰ ঘৰ কিমান ঘৰ পিছত পয়েন্ট আছে হেতু তোমালোকে প্লাস কৰিবা লাইক এতে 3 ঘৰ পিছত আছে এতে 3 ঘৰ পিছত আছে আৰু এতে এক ঘৰ পিছত আছে প্লাস কৰি দিলে তোমাৰ কিমান ঘৰ ওলাল 4 ঘৰ তো 4 ঘৰ পিছত তোমালোকে লাইক এতে মই জেনেকা বহাইছো পয়েন্টটো বহাই দিবা আই হোপ কনসেপ্ট ক্লিয়াৰ এটা ত্ৰিভুজৰ মৌলৰ সংখ্যা কি ঠিক আছে সো দিস ইজ আ ফ্যাক্ট বেসড কোয়েশ্চন তোমালোক মনত ৰাখিবা এটা ট্ৰায়াঙ্গলৰ মৌলৰ সংখ্যা হয় 6 নাও মৌল মানে কি সিম্পলি মনত ৰাখিবা ট্ৰায়াঙ্গলৰ সাইড কেইটা থাকে ট্ৰায়াঙ্গলৰ সাইড প্লাস ট্ৰায়াঙ্গলৰ এঙ্গেল ঠিক আছে টোটাল নাম্বার অফ এঙ্গেল ঠিক আছে ট্ৰায়াঙ্গলৰ সাইড কিমান থাকে তিনিটা থাকে আৰু এঙ্গেল কেইটা থাকে তিনিটা তো 3 + 3 কৰিলে কিমান আহি যাব 6 will be the elements or molo of a triangle ঠিক আছে and guys মই ডাইরেক্ট কৰি আছো ওয়ান স্টেপত কৰি আছো ঠিক আছে ফার্স্ট অ্যাটেম্পট কৰি আছো সো মোৰ পৰা যদি কবাত ভুল হৈ থাকে ভুল হৈ যায় তেন্তে তোমালোকে বুজিবা যে I am trying to do it in the first attempt তো ভুল হ'ব পাৰে but যদি কবাত ভুল হয় I will try to make it correct in comments or comment কৰি কেনে মই কারেক্ট কৰি দিম পিন কৰি কেনে কারেক্ট কৰি দিম কিংবা মই নেক্সট ভিডিও যদি বনাও তেতিয়া মই তোমালোকক যদি মই কবাত ভুল কৰো তেতিয়াহে আদারওয়াইজ নহয় ঠিক আছে যদি মোৰ পৰা ভুল হয় কাৰণ ওয়ান অ্যাটেম্পটত কৰিবলৈ গলে মিস্টেক হ'বই পাৰে ডাইৰেক্ট এটো জানাই হিউম্যান এরর সো এতিয়া এটা তোমাৰ সিলিন্ডাৰৰ ওপৰত সাম দি দিছে সুঙা এটা সুঙাৰ ব্যাস দিয়া আছে তোমাৰ কিমান ব্যাস দিয়া আছে 5 সেমি আৰু আয়তন দিয়া আছে তোমালোকৰ 650 সেমি হলে সুঙাটোৰ উচ্চতা কিমান হ'ব তো ইংলিশ কোয়েশ্চনটো চাই লও তো কোয়েশ্চনত তোমালোকৰ ডায়ামিটাৰ দিয়া আছে এটা সিলিন্ডাৰৰ কিমান 5 সেমি আৰু ভলিউম দিয়া আছে তোমালোকৰ 650 সেমি কিউব তেন্তে সিলিন্ডাৰৰ হাইটটো ওলাব লাগিব তোমালোকে সিলিন্ডাৰ মানে জানাই সিম্পলি ৰুটি বেলন চাইছা নহয় ৰুটি বেলন ঘৰত চাইছা নহয় তো দিস ইজ দা সিলিন্ড্রিক্যাল শেপ ঠিক আছে
তো চোৱা মই এইটো কেনেকৈ সলভ কৰি আছোঁ না কুৱেশ্যনত তোমালোকৰ কি দিয়া আছে ডায়মিটাৰ দিয়া আছে নহয় জানো তো যেতিয়া তোমালোকৰ ডায়মিটাৰ দিয়া থাকিব অৰ্থাৎ ব্যাস দিয়া থাকিব ইট মিন্স ডি ইজ গিভেন ইন দ্য কুৱেশ্যন ডি কিমান দিয়া আছে 5 দিয়া আছে ৰাইট 5 সেন্টিমিটাৰ সৰি ফৰ দ্য নয় সো ডি যদি তোমালোকৰ 5 দিয়া আছে তোমালোকে আৰ ওলাব লাগিব ঠিক আছে সো আৰৰ ফৰ্মুলা কি হয় ডি বাই 2 হয় কি হয় ডি বাই 2 সো ডি ভ্যালু তোমালোকে কিমান আছে 5 আছে তো ডি যেতিয়া তোমালোকে 5 ক যেতিয়া তোমালোকে 2 দি কিনে ডিভাইড কৰিবা তো তোমালোকে কি পাই যাবা দ্যাট ইজ 2.5 তো তোমালোকে আৰৰ মান কিমান আহি গ'ল 2.5 সেন্টিমিটাৰ আহি যাব আৰৰ মান এতিয়া আৰৰ মান যদি 2.5 হয় তেতিয়া তোমালোকে জানা ভলিউম অফ সিলিন্ডাৰ চুঙ্গাৰ আয়তনৰ ফৰ্মুলা কি হয় চুঙ্গাৰ আয়তনৰ ফৰ্মুলা হয় তোমালোকৰ দ্যাট ইজ পাই সৰি ফৰ্মুলা কি হয় পাই r স্কয়ার h ঠিক আছে পাই r স্কয়ার h হয় ভলিউমৰ ফৰ্মুলা আৰু কোৱেশ্যনত তোমালোকে চোৱা অলৰেডি ভলিউম কিমান দিয়া আছে 650 সেন্টিমিটাৰ কিউব দিয়া আছে তো তোমালোকে ভলিউমটো এটা লিখি দিয়া 650 লিখি দিলা ঠিক আছে 650 সেন্টিমিটাৰ কিউব এতিয়া তোমালোকে জানা যে পাইৰ ভ্যালু কিমান হয় পাইৰ ভ্যালু তোমালোকৰ হয় 22/7 হয় ঠিক আছে এন্ড আৰৰ স্কয়াৰ মানে কি তোমালোকে 2.5 ৰ স্কয়াৰ কৰিবা তো 2.5 যেতিয়া তোমালোকে স্কয়াৰ কৰিবা 2.5 * 2.5 কৰিলে কিমান আহি যাব 6.25 আহি যাব ঠিক আছে আৰু তোমালোকক উলাব লাগিব কি h উলাব লাগিব তো h টুক ৰাখি দিয়া ইয়াতে ক্লিয়াৰ এতিয়া 650 আছে 650 এটা লিখি দিলা ইমানখিনি বুজিছা না তোমালোকে চোৱা যদি তোমালোকে এতিয়া 22 * 6.25 কৰা এটো মোস্ট প্ৰবলি তোমালোকক দিব কিমান ভ্যালু 137.5 দিব ঠিক আছে আর তলত থাকিব তোমার কিমান 7 আর এতে থাকিলে তোমালোকৰ সরি ইনটু h টু থাকিব ইনটু h আর লেফট হ্যান্ড সাইডত কিমান থাকিব 650 এতিয়া এতে তো জাগা নহব মই ওপৰটো ৰাফ কৰি দি আছো তোমালোকে ইমানখিনি বুজি গৈছা এতিয়া তোমালোকে কি কৰিবা তোমালোকে এই 650 লগত 7 দি কিনে এটো পূৰণ কৰি দিবা মাল্টিপ্লাই কৰি দিবা ক্ৰস মাল্টিপ্লাই তেটো লগত এটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 7 5 0 7 0 0 32 তো তোমালোকৰ আহি যাব কিমান সরি that is 4550 আহি যাব আৰু এই 7 টু এটো কিমান আছে 137 আছে নহয় 137.5 এই 137.5 দি কিনে তোমালোকে ডিভাইড কৰি দিবা সংখ্যাটো ঠিক আছে আৰু এতে লেফট হ্যান্ড সাইডৰ রাইট হ্যান্ড সাইডত তোমালোকে h লিখি লবা এতিয়া তোমালোকে যেতিয়া 137.5 দি কিনে 4550 যেতিয়া ডিভাইড কৰিবা ঠিক আছে তেতিয়া এপ্ৰক্সিমেটলি তোমালোকে ভ্যালু পাবা কিমান 33. I guess 0909 এর ভ্যালু পাবা ঠিক আছে 33.0909 নন স্টপ যাই থাকিব ঠিক আছে সো ইয়াৰ পৰা তোমালোকৰ आंसर কোনটো হৈ যাব তোমালোকে এটো ডিভাইড কৰি লবা চাই লবা এবাৰ সো ইয়াৰ পৰা তোমালোকৰ কারেক্ট आंसर হৈ আছে কোনটো অপশন নম্বৰ সি দ্যাট ইজ 33 সেন্টিমিটার ক্লিয়ার বুজি গৈছা কিবা কেনেকা কৰিব লাগে যদি বুজা নাই অলপ ব্যাক কৰি লবা ঠিক আছে দেন কোয়েশ্চন নম্বৰ 46 ত কি কৈ আছে পাঁচজন মানুহে এটা কাম 10 দিনত কৰে সেই কামটো এজন মানুহে কিমান দিনত কৰিব গাইজ ভিডিওটো অলপ লেন্দি হৈ আছে বাট কমপ্লিট যদি সলিউশন লাগে তোমালোকক চাবই লাগিব মোৰ উপায় নাই বিকজ মই প্ৰপাৰলি এক্সপ্লেইন কৰি আছো সো ইট উইল টেক টাইম সো সোৱা নেক্সট ইংলিশ কোয়েশ্চনটো মই চাইলো এ ম্যান কমপ্লিট এ ওয়ার্ক ইন 10 ডেজ এজন মানুহে এটা কাম মানে পাঁচজন মানুহে কি কয় এটা কাম তোমালোকক 10 দিনত কৰে কিমান দিনত কৰে পাঁচজন মানুহে এটা কাম 10 দিনত কৰে সেম কামটো তেন্তে এজন মানুহে কিমান দিনত কৰিব সোৱা পাঁচজন মানুহে যদি এটা কাম 10 দিনত কৰে ক্লিয়ার তো এজন মানুহ তো কম মানুহ পাঁচজন মানুহ বেছি নে এজন মানুহ বেছি ডেফিনেটলি তোমাৰ পাঁচজন মানুহে বেছি আৰু পাঁচজন মানুহে মিলি কেনে কামটো কিমান দিনত কৰি আছে তোমাৰ 10 দিনত কৰি আছে তো এজন মানুহৰ কাৰণে এটো বেছি সময় লাগিব রাইট তো তোমালোকে সিম্পলি কি কৰিবা তোমালোকে 5 দি কেনে 10 ক মাল্টিপ্লাই কৰি দিলে आंसर কিমান আহি যাব তোমালোকৰ 50 ডেজ আহি যাব অপশন এ ঠিক আছে নাও নেক্সট কোয়েশ্চন 9 ৰ প্ৰথম পাঁচটা গুণিতকৰ গড় কিমান হ'ব
তো জানাই গুণিতক মানে কি 9ৰ প্ৰথম 5টা সংখ্যাৰ মাল্টিপল ল'বা আৰু তাৰপিছত তাৰ এভাৰেজ হ'ব লাগে দ্যাট ইজ গড় ওলাব লাগে সো 9ৰ প্ৰথম 5টা মাল্টিপল কি হ'ব তোমালোকৰ 9ৰ প্ৰথম 5টা যদি কম মই 9 প্লাস 18 প্লাস দেন তোমালোকৰ কিমান আহিব 27 আহিব প্ৰথম 5টা কৈছে নহয় প্লাস 36 প্লাস 45 ঠিক আছে আৰু ইয়াৰ গড় ওলাবলৈ কৈছে কেটা সংখ্যা আছে 5টা তো ডিভাইডেড বাই 5 কৰি দিয়া তো গোটেই কেটা তোমালোকে যদি প্লাস কৰা প্লাস কৰিলে কিমান আহিব 9 18 27 36 45 প্লাস কৰিলে তোমালোকৰ আহি যাব 5 6 11 18 35 5 তো আহি যাব তোমালোকৰ 135 আহি যাব ঠিক আছে টোটাল প্লাস কৰিলে গোটেই কেটা 135 আর তলত কিমান আছে 5 তো তুমি যদি 5 দি কেনে 135 ক ডিভাইড কৰি দিয়া it will give you 2 then থাকিব 3 35 35 27 so option number B will be the correct answer বুজি গৈছা কেনে কৰিব লাগে প্ৰথম গোটেই কেটা পাঁচটা গুণিতক লৈছা লোৱাৰ পিছত তাক এভাৰেজ কৈছে যেহেতু তেন্তে কেটা সংখ্যা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা দ্যাটস 5 দি কেনে ডিভাইড কৰি দিবা তো 5 দি কেনে ডিভাইড কৰি দিলে তো প্লাস কৰি কেনে কিমান আহি যাব 27 তো 27 will be the correct answer the next question তলৰ উল্লেখ কৰা সংখ্যাবোৰৰ ভিতৰত অমিলটো বাছি উলিওৱা কোনটো অমিল আছে এটো উলাব লাগে সো এতে ডিফারেন্ট নম্বৰ কোনটো আছে চোৱা তোমালোকে যদি ভালদৰে চোৱা দ্যাট ইজ 25 হয় 5 ৰ স্কয়াৰ 36 হয় তোমালোকৰ 6 ৰ স্কয়াৰ দেন তোমালোকৰ 64 হয় তোমালোকৰ কি 8 ৰ স্কয়াৰ বাট 78 কোনো স্কয়াৰ কোনো নম্বৰৰ স্কয়াৰ সংখ্যা নহয় ঠিক আছে তো 78 কোনো সংখ্যাৰ স্কয়াৰ নহয় তো ইয়াতে অমিলটো উলাবলৈ কৈছে তো অমিল উইল বি ডি ঠিক আছে 5 ৰ স্কয়াৰ কৰিলে 25 6 ৰ স্কয়াৰ কৰিলে 36 and 8 ৰ স্কয়াৰ কৰিলে কিমান আহিব তোমালোকৰ 64 বাট 78 কোনো সংখ্যাৰ স্কয়াৰ নহয় নেক্সট কোৱেশ্চন তোমালোকে অসমীয়াটো পঢ়ি লোৱা সো তোমালোকে কোৱেশ্চনটো বুজাৰ চেষ্টা কৰিবা ঠিক আছে আগত ধৰি লোৱা তোমাৰ কি কৈছে A and B are two fixed point দুটা fixed point আছে say this is your A just a minute say this is your A ঠিক আছে and this is your B এই দুটা হল fixed point ঠিক আছে আৰু এই দুটা মাজৰ ডিফারেন্স কিমান আছে কৈছে এই দুটা মাজৰ that is A আৰু B ৰ মাজৰ ডিফারেন্স কিমান আছে তোমালোকৰ 5 cm আছে ঠিক আছে ডিফারেন্স কিমান আছে 5 cm এতিয়া কৈছে কি কোৱেশ্চনত যে AC হল এই AB ৰেখাৰ ওপৰত এটা পয়েন্ট তো AB ৰেখাৰ ওপৰত AC হল এটা পয়েন্ট ধৰি লোৱা AC হল এতে আছে এতে এটা পয়েন্ট আছে এন্ড এই পয়েন্টটো হল C ঠিক আছে তো কোৱেশ্চনত কৈ দিছে তোমাৰ AC ৰ ভ্যালু কিমান হয় এই AC ৰ ভ্যালু দ্যাট ইজ A to C ৰ ভ্যালু কিমান হয় তোমালোকৰ 3 cm হয় কিমান হয় 3 cm হয় এতিয়া কৈছে if the length of AC is increased that is মই যদি এই AC ৰ লেন্থটোক ইনক্ৰিজ কৰো এই পোৰশনটোক মই যদি বঢ়াই দিও ইয়াৰ পৰা যদি মই পয়েন্টটো ইয়াৰ পিনে আনো ঠিক আছে এই পিনে আনো কিমান কৈছে 6% ইনক্ৰিজ কৰিবলৈ কৈছে কিমান 6% ইনক্ৰিজ কৰিবলৈ কৈছে তো যদি মই AC ৰ লেন্থটোক if the length of AC is increased by 6% যদি মই 6% বঢ়াও তেন্তে তোমাৰ AB সরি CB আছে যোনটো SCB ডিক্সাইছন হয় তো CB ৰ পয়েন্ট কিমান ডিক্ৰিজ হ'ব দ্যাট ইজ এই যে CB পয়েন্টটো আছে এটোৰ লেন্থ তোমাৰ কিমান কম হ'ব হেতু উলাবলৈ কৈছে কোৱেশ্চনটো বুজিছা কোৱেশ্চন বুজিছা তো এটো আই থিংক তোমালোকে দিয়া কৰিব পাৰিবানে একো নাই ময়ে কৰাই দি আছো সো চোৱা তোমালোকক কোৱেশ্চনত দিয়া আছে AB দিয়া আছে AB ৰ ভ্যালু কিমান দিয়া আছে they have given value of AB is 5 cm AB ৰ ভ্যালু যদি 5 cm হয় AC ৰ ভ্যালু দিয়া আছে হিয়ত কোৱেশ্চনে কিমান দিছে 3 cm তো AB ৰ ভ্যালু যদি 5 cm হয় আৰু AC ৰ ভ্যালু যদি 3 cm হয় তেন্তে তোমাৰ কি হ'ব CB ৰ ভ্যালু কিমান হ'ব CB ৰ ভ্যালু অফ কোর্স তোমালোকৰ 2 cm হ'ব কিমান হ'ব 2 cm ঠিক আছে এতিয়া যদি তোমাৰ AC ৰ ভ্যালু 3% বঢ়াই দিয়া হয় AC ৰ ভ্যালু কিমান বঢ়োৱা হয় 3% যদি মই বঢ়াই দিও তো AC ৰ নতুন ভ্যালু কিমান হ'ব দ্যাট ইজ 3 কিমান পার্সেন্ট বঢ়াবলৈ কৈছে 3 প্লাস 6% বঢ়াবলৈ কৈছে না তো 6 into 100 কৰি দিয়া 6% বঢ়াবলৈ কৈছে তো এটুক তোমালোকে সলভ কৰা যদি তোমালোকে সলভ কৰা ইয়াৰ ভ্যালু কিমান আহিব
দ্যাট ইজ 3 প্লাস 3 ইন্টু 6 18 18 100 দি ডিভাইড কৰিলে 0.18 তো 3.18 আহি যাব নতুন ভ্যালু অফ এসি নিউ ভ্যালু অফ এসি কিমান হয় 3.18 আৰু যদি মই এতিয়া বিসিৰ ভ্যালু উলাও সসুয়া তোমাৰ এসিৰ ভ্যালু বঢ়াৰ লগে লগে কি হ'ব যদি তোমাৰ এসিৰ ভ্যালু বাঢ়ে তেন্তে লগে লগে তোমাৰ সিবিৰ ভ্যালুটো কমিব তো সিবিৰ নিউ ভ্যালু কি হ'ব তো সিবিৰ নিউ ভ্যালু হ'ব আগত আছিল 2 আছিলে তো 2 বঢ়াৰ লগে লগে সিবিৰ ভ্যালু কমিব কিমান কমিব 0.18 কমিব বিকজ ইমানে তো বাঢ়িছে নহয় এসিৰ কাৰণে কিমান বাঢ়িল এসিৰ কাৰণে বাঢ়িলে 0.18 তো হিমানে তোমালোক ৰিডিউস কৰিব লাগিব কাৰ পৰা সিবিৰ পৰা তো 0.18 যদি তোমালোক 2 ৰ পৰা ৰিডিউস কৰি দিয়া তেন্তে তোমালোকৰ সিবিৰ কাৰণে কিমান লেন্থ বাকি থাকিলে দ্যাট ইজ যদি তোমালোক মাইনাস কৰা it will give you 1.82 সিবিৰ লেন্থ কিমান হ'ব 1.82 নিউ লেন্থ অৰ্থাৎ যিমানখিনি তোমাৰ বাঢ়িছে কাৰ ক্ষেত্ৰত এসিৰ ক্ষেত্ৰত বাঢ়িছে কিমান 0.18 হিমানখিনি কাৰ ক্ষেত্ৰত কমিব তোমাৰ ইয়াৰ ক্ষেত্ৰত কমিব সিবিৰ ক্ষেত্ৰত কমিব এতিয়া এই 0.18 ৰ পাৰ্সেন্টেজ উলাব লাগে কাৰ পাৰ্সেন্টেজ উলাব লাগে 0.18 তো 0.18 ৰ পাৰ্সেন্টেজ উলাবৰ কাৰণে তোমালোকে লিখিবা 0.18 কিমান চেঞ্জ হ'ল দ্যাট ইজ ডিক্ৰিজ কিমান হ'ল তোমাৰ 18 আৰু যদি তোমালোকে পাৰ্সেন্টেজ উলাবলৈ বিচাৰা জানাই ভাল তোমালোকে সো তোমালোকে পার্সেন্টেজ উলোৱাৰ কাৰণে কিমান চেঞ্জ হল সিবিৰ লেন্থত 0.8 চেঞ্জ হল পার্সেন্টেজ উলোৱাৰ কাৰণে 100 দি কিনে মাল্টিপ্লাই কৰিবা আৰু তলত ইয়াৰ প্ৰিভিয়াস বেস কিমান আছিল সিবিৰ প্ৰিভিয়াস মাপ কিমান আছিল মেজারমেন্ট 2 আছিল সো 2 দি কিনে ডিভাইড কৰি দিয়া হৰণ কৰি দিয়া এতিয়া তোমালোকে যদি 0.18 যদি 100 দি কিনে মাল্টিপ্লাই কৰা ইট উইল গিভ ইউ 18 আহি যাব আৰু তলত 2 থাকিব সো 2 1 যা 2 2 9 যা কিমান আহি যাব 18 সো তোমালোকৰ কারেক্ট आंसर কোনটো হৈ আছে তে कोई कत गोल यस दैट इज ऑप्शन नंबर क्वेश्चन नंबर 40 तो क्वेश्चन नंबर 49 आंसर तुम्हारा हो ऑप्शन नंबर डी सो डी विल बी द करेक्ट आंसर गॉट इट दैट इज 9% आई होप बुझी गईसा अलग जाबरा हो गई स्क्रीन तो तुम्हारे चाई लबा बैक कर भिडिओ तुम्हारे बुझी पा भालदरे यदि कबात प्रब्लेम है अलग बैक कर लबा भालदरे बुझी पारिबा क्लियर सो मैं राफ कर दिও বা নেক্সট কোয়েশ্চন আছে তোমালোকৰ 50 নম্বৰ কোয়েশ্চনটো কৈ দিছে তে সুধিছে তোমালোকৰ কোনটো তলৰ কোনটো অযুগ্ম সংখ্যা নহয় জাবৰা হৈ আছে তো এটো ৰাফ কৰিবই লাগিব অলপ সো তলৰ কোনটো অযুগ্ম সংখ্যা নহয় 225 233 391 370 এটো কি আৰু কম এটোৰ आंसर তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবাচোন মোক কি হবে आंसर ইংলিশ কোয়েশ্চনটো মই দেখাই দি আছো তোমালোকক which of the following is not an odd number এটো তোমালোকৰ হোমৱৰ্ক থাকিলে তোমালোকে কমেন্ট বক্সত মেনশন কৰিব জনাবা মোক सो गाइज आजिर कारण ये 20टा क्वेश्चन मैं सल्व कर तुम्हारे कारण नेक्स्ट भिडिओ तुम्हारे बाद बाकी 10टा मान क्वेश्चन आसे एकेटा कराई दिम तो आई होप तुम्हारे भिडिओ भल लगे चाई केने और भल लगिसे जदि भल लगी थाके तेंते तुम्हारे निश्चय एटा हेल्प करिबा जिमान जिमान माने जोन जोन स्टूडेंट नीडफुल स्टूडेंट है इहतक भिडिओ शेयर कर दिबा और जदि भल लगे तेंते लाइक शेयर कर दिबा सबसक्राइब करिले भल नकरिलेও एकु नाइ ठीक है सो ये फिनिश कर लो सी इन द नेक्स्ट वीडियो विथ सम न्यू टॉपिक टाटा बाय बाय अस्सलाम वालेकुम।